এটুপি খোৱা পানীৰ অভাৱত মহানগৰীৰ একাংশ অঞ্চলত হাহাকাৰ ইন্দ্ৰপুৰত বাল্টি গেলন লৈ পানী সংগ্ৰহৰ বাবে দীঘলীয়া শাৰী এটা স্থানৰ পৰাই পানী সংগ্ৰহ কৰিবলগীয়া হৈছে শতাধিক পৰিয়ালে প্ৰতিদিনে দীঘলীয়া শাৰী পাতি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে অভিজাত গুৱাহাটীৰ একাংশ বাসিন্দাই মহানগৰীত এতিয়া কিদৰে জলসংকট এক প্ৰকাৰ ডাঙৰ সমস্যা হৈ পৰিছে খোৱা পানীৰ অভাৱত কিদৰে মহানগৰীৰ একাংশ অঞ্চলৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে তাৰ এখন জিয়া ছবি আমাক দেখুৱাব সাংবাদিক নাৰায়ণ শইকীয়াই হয় চাওক যে এটুপি খোৱা পানীৰ বাবে গুৱাহাটী মহানগৰীৰ হাহাকাৰ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মই বৰ্তমান উপস্থিত আছো জিএমচিৰ ইন্দ্ৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত আৰু এই যিটো স্থান এই স্থানৰ ইন্দ্ৰপুৰৰ এই যিটো অঞ্চল এই অঞ্চলটোত বৃহৎ সংখ্যক লোকে তেখেতলোকে খোৱা পানীৰ যথেষ্ট অভাৱত ভুগিবলগীয়া হৈছে আৰু পুৱাৰে পৰা তেখেতলোকে 5 বজাৰ পৰা এতিয়া এই প্ৰায় 9 বাজিব হৈছে এই 9 বজালৈকে তেখেতলোকে এনেধৰণে গেলান লৈ তেখেতলোকে পানী ধৰিবৰ বাবে ৰৈ আছে কাৰণ পানী ইয়াত নাই এতিয়ালৈকে তেখেতলোকে পানী পোৱা নাই কালিৰ দিনটোতো তেখেতলোকে পানী পোৱা নাই পানী নাপায় তেখেতলোকে উভতি যাবলগীয়া হৈছে আজিৰ দিনটোতো এতিয়া প্ৰায় 9 বাজিছে এই 9 বজালৈকে তেখেতলোকে পানী এটুপিৰ বাবে এনেধৰণে ৰৈ থাকিবলগীয়া হৈছে হাহাকাৰ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ক'বলৈও লাজ লগা দেখুৱাবলৈও লাজ লগা আচলতে যিখন মহানগৰীত কৃত্ৰিম বানৰ সমস্যা খোৱা পানীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি প্ৰত্যেকখন চৰকাৰ আহে প্ৰত্যেকজন নেতা ইয়াৰ পৰা জয় হৈ যায় তাৰ পিছত কিন্তু ইয়াৰ যিসকল লোকৰ এই যিসমূহ সমস্যা খোৱা পানীৰ সমস্যা বা কৃত্ৰিম বানৰ সমস্যা এই সমস্যাসমূহ কিন্তু সদায় সমস্যা হৈয়ে ৰয় সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যিসকল নেতা ইয়াৰ পৰা জয় হৈ যায় তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল দুইগৰাকী মন্ত্ৰীয়ে এটা ঘোষণা কৰিছিলে যে 2024 চনৰ ভিতৰত গুৱাহাটী মহানগৰীত যি খোৱা পানীৰ যিটো অভাৱ এই অভাৱ পূৰণ কৰিব বিশেষকৈ যিকেইটা প্ৰকল্প আছে অভিলাষী প্ৰকল্প সেই অভিলাষী প্ৰকল্পৰ দ্বাৰা তেখেতলোকে খোৱা পানীৰ যি অভাৱ এই অভাৱ তেখেতলোকে পূৰণ কৰিব আৰু টেপ খুলিলেই গুৱাহাটী মহানগৰীৰ যিসকল লোক এই লোকসকলে পানী পাব বুলি তেখেতলোকে ঘোষণা কৰিছিলে কিন্তু তাৰপিছতে এই যিটো আচলতে দৃশ্য এই দৃশ্যটো আচলতে দেখুৱাবলৈ এটা লাজ লগা এটা দৃশ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া বা জলসিঞ্চন বিভাগৰ যিগৰাকী মন্ত্ৰী অশোক সিংহাল তেখেতলোকে এই দৃশ্যসমূহ আচলতে এই মুহূৰ্তত চোৱাটো দৰকাৰ কেনেধৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ইয়াৰ যিসকল লোক মই তেখেতলোকৰ পৰা ইয়াৰ যিসকল ৰাইজ তেখেতলোকৰ পৰা মন্তব্য ল'ম বাইদেউ আপোনালোকৰ ওচৰলৈ আহিছোঁ কিমান টাইম ধৰি আপোনালোকে এনেধৰণে থাকিবলগীয়া হৈছে পানীৰ কাৰণে হয় আমি 7টা বজাৰ পৰা আমি ৰখি আছোঁ পানী এতিয়ালৈ দিয়াই নাই 8টাত দিয়ে পানী কিন্তু 8টা বাজি পাৰ হৈ গ'ল এতিয়ালৈ দিয়াই নাই পানী আপোনালোকে কালিও পানী পোৱা নাই কালিও পানী পোৱা নাই আপোনালোকে কিমান দূৰৰ পৰা ইয়াৰ পৰা পানী নিবলৈ আহে বহুত ওপৰৰ পৰা আহোঁ তলৰ পৰা আহে উঠি কেনে পানীৰ কাৰণে কিন্তু এতিয়ালৈ অহা নাই আপোনালোকৰ চাপ্লাই পানী একেবাৰে নাপায় নেকি নাই এইটো তাৰমানে এই অভাৰফ্ল'ৰ পানীটো তাৰমানে স্কুল বন্ধ থকাৰ কাৰণে হেড ছাৰে খাব দিছে আমাক যিটো আছিল আগত সেইটো তাৰমানে তো কাটি দিছে এইটো স্কুলত সেইটো এতিয়া নাই পানী কোনোফালেই নাইকিয়া ইয়াত যদি আপোনালোকে এতিয়া পানী নাপায় তেতিয়াহ'লে আপোনালোকক কি কৰিব লাগিব এতিয়া উপায় নাই আৰু আমাৰ এতিয়া হয়তো কেনেকৈ চলিব দিনটো কেনেকৈ চলিব কিমান বহুতো পানী লাগে ঘৰখনত বহুত পানী লাগে আৰু অকলে নিয়া সম্ভৱেই নহয় ল'ৰা ছোৱালী আহিব লাগে পানীত এতিয়া মানে পানীত আহিলে ইফালে স্কুল কলেজ যোৱা ল'ৰা ছোৱালীৰ মানে হৈ যায় সেইটোৱে দিগদাৰ হৈ গৈছে সময়ত আমি এতিয়া সিহঁতক মানে চাহ দিব নোৱাৰোঁ সময়ত টাইমত ল'ৰা কামত যাব বা ছোৱালী কলেজত যাব সেইটো সময়ত আমি পানীত আহিব লাগে বহুত অসুবিধা দেখিবলৈ পাইছে যে আচলতে কিমান অসুবিধাত তেখেতলোকে এনেধৰণে ঘণ্টা জুৰি পুৱা 5-6 বজাৰ পৰা 7 বজাৰ পৰা তেখেতলোকে পানী ধৰিব এটুপি পানী ধৰিবৰ কাৰণে তেখেতলোকে ইয়াত ৰৈ থাকিবলগীয়া হৈছে মই দেখুৱাইছোঁ যে গিলানসমূহ লৈ তেখেতলোকে ঘণ্টা জুৰি ইয়াত ৰৈ আছে বাইদেউ কিমান টাইমৰ পৰা ৰৈ আছে আপোনালোকে আমি কালি 5 বজাৰ পৰা 9টা পৰ্যন্ত ৰখি আছোঁ পানী নাই পিছত গুচি গ'লোঁ পানী নাই যদি আমি কি কৰি খাম এই এনেকৈ বহি থাকিলে কি হ'ব ঘৰততো ভাত চাত দিব নাব লাগে তাৰপিছত আমি গুচি গ'লোঁ পানী নাহিল এই এনেকৈ বহুত দিন আজি 2 মাহ 3 মাহ হ'ল ন 2-3 মাহ হ'ল পানী কাটি দিছে কি কৰিম উপায় নাই আমি কি কৰি খাম এতিয়া পানী চানী টানবাৰ দিনো নাই এতিয়া এনেকৈ পানীও নিদিয়ে চৰকাৰে খালি বুট 3 নম্বৰ আহে বুটকেইটা লৈ কেনে জয় হৈয়ে গুচি যায় আমিতো পানী চানী নেদে এটা সহায় সাহায্য নিদিয়ে চৰকাৰে একো নিদিয়ে কি কৰিব কওক
খালি ইমান টাইম বহি আছো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত নাৰায়ণ শইকীয়া আমাক এই পৰিৱেশ দেখুওৱাৰ বাবে ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে এতিয়া ভাবক কি পৰ্যায়ত মহানগৰীত ক্ৰমান্বয়ে খোৱা পানীৰ সংকটে দেখা দিবলৈ আৰম্ভ কৰিছে আৰু কেনেকুৱা অৱস্থাত ভুগিব লগা হৈছে তুমি খোৱা পানীৰ বাবে এইসমূহ পৰিয়ালে